এতিয়া হৈছে ফাগুন মাহৰ পচা বতাহত সকলোৰে চুলি সমস্যা দেখা দিয়ে। সেইবাবে ভণ্টি আৰু মই ভাবিলোঁ চুলিখিনিকে আজি যত্ন কৰোঁ। তাতে আজি বন্ধৰ দিন। আমি দুইজনী আহিলোঁ ওচৰৰ বৌহঁতৰ ঘৰৰ পৰা জবা ফুল দিবলৈ। জবা ফুলৰ গছডাল দেখিছেনে বাৰু? ইমান যে ডাঙৰ গছ। তাৰে পৰা আমি কেইটামান জবা ফুল লৈ আহিলোঁ দুইজনী। তাৰপাছত ঘৰলৈ আহিলোঁ। ঘৰত আহি আকৌ এল'ভেৰা দুডাল কাটি ল'লোঁ। জবা ফুল আৰু এল'ভেৰা লগাম বুলি ভাবিছোঁ দুইজনীয়ে চুলিত। তাৰপাছতে ওচৰতে থকা মানিমুনিখিনিকো আপোনালোকক অলপমান দেখাই দিলোঁ। জবা ফুল আৰু এল'ভেৰাখিনি ধুই লৈ কাটি ল'লোঁ। তাৰপাছতে অলপমান খচিলোঁ। খচি কৰি হোৱাৰ পাছতে এয়া বগা কাপোৰ এখন লৈছোঁ। তাতে খচি থোৱা জবা ফুলখিনি দি দিছোঁ। আপোনালোকে মোৰ ডেইলি ভিডিঅ'বিলাক চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চুলি সমস্যা দেখা দিলে আপোনালোকে এইটো ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰিব পাৰিব। তাৰপাছতে এয়া চেপি দিছোঁ। তাৰপাছতে এয়া ভণ্টিয়ে মোক লগাই দিলে জবা ফুলৰ ৰসখিনি। তাৰপাছতে ময়ো তাইক লগাই দিলোঁ। অলপ সময় ৰ'দতে থাকিলোঁ। তাৰপিছতে এয়া গা পা ধুই কৰি মোৰ চুলিখিনি চাওকচোন কেনেকুৱা লাগিছে। আজি ভিডিঅ'টো ইমানেই। বাই বাই।